নলবাৰী টিহু সমষ্টিৰ অন্তৰ্গত বৰক্ষেত্ৰী বৰ্ণিগাঁৱৰ বালাপাৰাত ৰাইজে কৰিলে উজ্জ্বল প্ৰতিবাদ। অঞ্চলটোৰ ৰাইজে কিহৰ বাবে কৰিলে উত্তাল প্ৰতিবাদ? লোক নিৰ্মাণ বিভাগৰ একাংশ বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে অঞ্চলটোৰ ৰাইজে কৰিলে প্ৰতিবাদ। মোকালমোৱাৰ পৰা জাগৰালৈ পকীপথ নিৰ্মাণৰ কাম চলি থকাৰ সময়তে লোক নিৰ্মাণ বিভাগৰ বিষয়া আৰু অভিযন্তাৰ বিৰুদ্ধে ৰাইজ ৰাজপথলৈ ওলাই আহিল। বৰক্ষেত্ৰী বাণীগাঁৱৰ বালাপাৰা ৰাইজে দীৰ্ঘদিনৰ পৰা উক্ত পথৰ কাষেৰে এটা ড্ৰেইন লাগে বুলি বাৰম্বাৰ বিভাগক জনাই অহাৰ পিছতো বিভাগটোৱে অঞ্চলটোৰ ৰাইজক মিছা প্ৰলোভন দেখুৱাই উক্ত স্থানেৰে ড্ৰেইন দিম বুলি পথৰ কাম চলাই গৈছিল যদিও সেই স্থানৰ পৰিৱৰ্তে অইন ঠাইত বিভাগটোৱে ড্ৰেইনৰ কাম আৰম্ভ কৰাত অঞ্চলটোৰ ৰাইজে আজি বিভাগটোৰ ওপৰতে জাঙুৰ খাই উঠে। আনহাতে যদিহে ৰাইজে দাবী জনোৱা অনুসৰি সেই স্থানেৰে বিভাগটোৱে ড্ৰেইনৰ কোনো ধৰণৰ ব্যৱস্থা নলয় তেনেহলে পথ নিৰ্মাণ কাম বন্ধ কৰি দিয়াৰো হুংকাৰ জনায়। উল্লেখ্য যে স্থানীয় লোকে দাবী কৰি অহা ধৰণে কিয় লোক নিৰ্মাণ বিভাগটোৱে অঞ্চলটোৰ স্থানীয় লোকক এনেকুৱা ধৰণে ভেঙুচালি কৰি আছে এয়া এতিয়া নবুজাৰ সাঁথৰ। মেৰাজুল হুছেইন কাজিৰ ৰিপৰ্ট, খবৰ 24x7 অসম। আমাৰ নলবাৰীৰ মোকালমোৱাৰ পৰা নলবাৰীলৈকে 6 কিলোমিটাৰ ৰাস্তাত ড্ৰেইন আছিল। এই ড্ৰেইনটো আমি ইমান বছৰ মূৰত এই ৰাস্তাটো পাইছোঁ, কিন্তু আজি চাওক এই পুলেন দেখাই এই ছয়টানি কৰি পথাৰত ড্ৰেইন দিয়ে আৰু আমাৰ এই চকটো দি দিয়ে। ইফালে স্কুল কিন্তু ইয়াতে ড্ৰেইন নিদিয়ে, কিন্তু পথাৰত ড্ৰেইন দিছে। কিন্তু আমাৰ ড্ৰেইন লাগিবই, আমি কোনো পৰ্যায়ে কাম কৰিবলৈ নিদিওঁ। কোনো পৰ্যায়ে আমি ড্ৰেইন কৰিবলৈ নিদিওঁ, আমাৰ ড্ৰেইন লাগিবই। চাওক ইমান চক্ৰান্ত কৰিছে পুলেন দেখাই। সেই অপ্ৰিয় হ'লেও মই এটা কথা ক'ম, আজি ধৰ হিন্দু মানুহখিনিৰ মাজত পথাৰতো দিছে, কিন্তু মুছলিম মানুহে যে ইফালে স্কুল এইফালে মাৰকচোন, স্কুল এইখন আমাৰ নলবাৰীৰ মোকালমোৱাৰ পৰা নলবাৰীলৈকে 6 কিলোমিটাৰ ৰাস্তাত ড্ৰেইন আছিল। এই ড্ৰেইনটো আমি ইমান বছৰ মূৰত এই ৰাস্তাটো পাইছোঁ, কিন্তু আজি চাওক এই পুলেন দেখাই এই ছয়টানি কৰি পথাৰত ড্ৰেইন দিয়ে আৰু আমাৰ এই চকটো দি দিয়ে। ইফালে স্কুল কিন্তু ইয়াতে ড্ৰেইন নিদিয়ে, কিন্তু পথাৰত ড্ৰেইন দিছে। কিন্তু আমাৰ ড্ৰেইন লাগিবই, আমি কোনো পৰ্যায়ে কাম কৰিবলৈ নিদিওঁ। কোনো পৰ্যায়ে আমি ড্ৰেইন কৰিবলৈ নিদিওঁ, আমাৰ ড্ৰেইন লাগিবই। চাওক ইমান চক্ৰান্ত কৰিছে পুলেন দেখাই। সেই অপ্ৰিয় হ'লেও মই এটা কথা ক'ম, আজি ধৰ হিন্দু মানুহখিনিৰ মাজত পথাৰতো দিছে, কিন্তু মুছলিম মানুহে যে ইফালে স্কুল